নমস্কাৰ বন্ধু বান্ধৱীসকল চাওঁতে আমি 2020 চনৰ একেবাৰে অন্তিম সময়ত উপস্থিত হৈছোহি এতিয়া আমি কৰিব লাগিব 2020 চনৰ পশ্চাদ অৱলোকন বা ফ্ল্যাশবেক তেতিয়াহলে বলক বন্ধু বান্ধৱীসকল আজিৰ মোৰ এই ফ্ল্যাশবেকত মই মোৰ জীৱনত 2020 চনটোৱে মোক কি দিলে কি মই হেৰুৱালো এই সকলোখিনি মই আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে কমেন্টত জনাব আপোনালোকৰ অনুভৱখিনি আপোনালোকে কি পালে কি হেৰুৱালে এখিনি ক'ব আৰু আমি আধৰুৱা কামখিনি কেনেদৰে 2021ত আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম এইখিনি মোৰ ভিডিঅ'টোত আছে আৰু ভিডিঅ'টোৰ শেষলৈ এটা ভাল খবৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম কিন্তু ভিডিঅ'টো শেষলৈকে আপোনালোকে মোৰ লগে লগে গৈ থাকিব তেতিয়াহলে বলক মই ফ্ল্যাশবেক মই ষ্টাৰ্ট কৰিছো বন্ধু বান্ধৱীসকল এতিয়া আহো 2020ত মই কি পালো 2020 চনৰ 24 ফেব্ৰুৱাৰী এই দিনটোতে মই মোৰ বাসন্তী অৰ্থাৎ স্কুটিখন মই কিনিছিলো আৰু এই স্কুটিখন মোৰ বহুত দিনীয়া সপোন আছিল আৰু বহুতবাৰ মই ট্ৰাই কৰিছিলো কিন্তু কিবা কাৰণে হৈ উঠা নাছিলে গৈ সেই সপোনটো গতিকে এইবাৰ মই মোৰ সংগী স্কুটিখন মই কিনিবলৈ পালত বিয়াতে সুখী সঁচাকৈ কিন্তু বৰ্তমান যেনে তেনে চলাই মেলি আৰু শিকিছো 2020 আন এটা সফলতালৈ মই আগবাঢ়িছো হেয়া হৈছে হাই স্কুল টেট মই ক্লিয়াৰ কৰিছিলো আৰু তাত কোনো ধৰণৰ গ্ৰেছ মাৰ্ক বা গিফট মাৰ্ক মই পোৱা নাছিলো আৰু এটা ভাল নম্বৰ 126 মই পাইছিলো গতিকে এইটো বিৰাটেই মানে মই সুখী যে কেইদিনমান প্ৰিপাৰেচনৰ ফলতে মই এই সফলতা অৰ্জন কৰিবলৈ সম্ভৱ হৈছিল মোৰ আৰু ইয়াৰ আগতে 19 চনতো মই ইউপি টেট পাইছিলো 12 চনতো ইউপি টেট পাইছিলো কিন্তু আগৰ দিনৰ যিবিলাক পাৰ্সেন্টেজ আৰু বৰ্তমানৰ যি পাৰ্সেন্টেজ ল'ৰা-ছোৱালীবিলাকৰ সেমিষ্টাৰ সিস্টেম ইন্টাৰনেল এছেছমেন্ট এইবিলাকৰ ফলত এটা বৃহৎ ধৰণৰ গেপ আহি গৈছে পাৰ্সেন্টেজৰ ক্ষেত্ৰত গতিকে আমি চৰকাৰী চাকৰি ক্ষেত্ৰত বহুত পৰিমাণে আমি পিছ পৰি ৰৈ আছো সেইবাবে এইটো ক্ষেত্ৰত কিছু পৰিমাণে দুখ থাকে যদিও কিন্তু সফলতাটো কষ্টৰ যি সফলতা হেয়া কিন্তু পাই পেলাই বিৰাটেই মই এই বছৰটো সুখী 2020ৰ 8 মে এই দিনটোৰ এটা আনন্দৰ দিন আমাৰ ঘৰখনৰ কাৰণে আৰু মোৰ ডাঙৰ ভাইটিয়ে এই দিনটোতেই যুগ্ম জীৱনৰ আৰম্ভণি কৰিছিলে মাইনাই আমাৰ ঘৰলৈ আহি পেলাই ছোৱালী এজনীৰ অভাৱ পূৰণ কৰিলে সদায় এনেদৰে সিহঁতি মিলাপ্ৰীতিৰে মৰম চেনেহৰ মাজত থাকক এয়াকে কামনা কৰিছো গতিকে মই দেখুৱাম ফটোহে আছে মোৰ ওচৰত বৰ্তমান ভিডিঅ' মই বিয়াৰ হেতু সময় নাই চাগে গতিকে আপোনালোকে চাব আৰু আশীৰ্বাদ কৰিব হেতক যাতে হেতি ভালদৰে আগুৱাই যায় 2020 চনৰ 6 নৱেম্বৰ এই দিনটোতে মই স্কুলীয়া জীৱনৰ বান্ধৱী মঞ্জুক মই পুনৰ লগ পাইছিলো সুদীৰ্ঘ 12টা বছৰৰ মূৰত আমি হাই সেকেন্ডাৰী একেলগে পঢ়িছিলো 2টা বছৰ আৰু সেই স্কুলীয়া দিনৰ অন্তৰংগতা আমাৰ কেনেদৰে বৰ্তমানও আছে কিমান ভাল পায় সেইখিনি আপোনালোকক মই বুজাই ক'বলৈ ভাষা নাই গতিকে সেইখিনি সদায় আমাৰ বন্ধুত্ব সদায় থাকক মই ইয়াকে কামনা কৰিছো তাই সুস্বাস্থ্য কামনা কৰিছো বন্ধু বান্ধৱীসকল 2020 চনৰ লকডাউন যেতিয়াৰ পৰা আৰম্ভ হৈছিলে ভিতৰত থাকি আমি আমনি পাইছিলো আৰু সেইবাবে কিছুমান নিজে ভাল পোৱা কাম কৰিবলৈ লৈছিলো প্ৰথমতে মই ফুলনিৰ যিখিনি কাম ফুল ভাল পাওঁ যিহেতু যোৱা বছৰৰ পৰা এবছৰত মোৰ ফুলনিখন কিমান আগবাঢ়িলে শেষ ফুল নাই যদিও কিন্তু সেইখিনি মই বহুতখিনি সময় পালো বাবে কিছুমান আপডাল কৰিবলৈ হেতক সময় পালো আৰু তাৰ কাৰণে ফুলনিখনে দুপাহমান ফুল ফুলি মোক সুখী কৰিলে বহুত ভাল লাগে এতিয়াও আছে বাৰু গতিকে আপোনালোকো এনেকুৱা ধৰণৰ কাম আজৰি সময়ত আৰম্ভ কৰি ল'ব পাৰে 2020 চনে এইখিনি মোক কৰাত উৎসাহিত কৰিলে লকডাউনৰ ফলত মোৰ এটা কাম বহুদিনীয়া সপোন এটা পূৰণ হ'ল পূৰণ মানে সম্পূৰ্ণ পূৰণ নাই হোৱা কাৰণ বিয়াৰ আগতে প্ৰায় 12-13 বছৰমান আগতে ঘৰটো ৰং কৰিছিলে আৰু লকডাউনত আমি দুইজনে পাতিছিলো গতিকে গোটেই ঘৰটো ৰং কৰিবলৈ দিলে বহুত পুঁজিৰ প্ৰয়োজন হ'ব সেইবাবে সৰু ডিষ্টেম্পাৰ ৰং যিটোত আপোনালোকৰ ভিডিঅ'বিলাকত জানেই 55 60 65 এনেকুৱা ধৰণৰ কিছুমান পেকেট পোৱা যায় সেইবিলাক আনি আমি দুইটাই প্ৰথম আৰম্ভ কৰিছিলো কিন্তু গেছ ফৰ্ম হোৱাৰ কাৰণে সেইবিলাকৰ পৰা আঁতৰাই দিলো মই এটা ভিডিঅ' ক্লিপ লৈ পেলাই মই দেখুৱাম আগতেও মোৰ ভিডিঅ' এটাত আছে মোৰ প্ৰথম ভিডিঅ'টো মই হেতুৰ পৰাই ষ্টাৰ্ট কৰিছিলো পাকঘৰৰ চুকটো মই কেনেধৰণে মানে ৰং কৰিছিলো আৰু তাৰ ওপৰঞ্চি মই গ্ৰিলবিলাকৰ ৰং কৰিলো আৰু বহুত কাম বাকী আছে এতিয়াও আৰু 2020 চনত কিন্তু মই এই কামটো যেতিয়া আৰম্ভ কৰিলো বহুত ভাল লাগিলে আপোনালোকো যদি কেঁচা হওক পকা হওক কথা নাই মই কেঁচা পাকঘৰটো কৰাৰ এটা ভাবি থৈছো কেনেধৰণে পাৰো ক'ব নোৱাৰো
আৰু সেইখিনি প্লেন মই 2021 মই পিছত আপোনালোকক কম প্লেনত আহিব গতিকে এইখিনি মই এটা ভিডিঅ' ক্লিপ লৈ আপোনালোকক দেখুৱাইছোঁ 2020 চনৰ আটাইতকৈ ভাল লগা এটা মোৰ ক্ষণ আছে ছেপ্টেম্বৰ মাহৰ 13 তাৰিখে মই এটা প্ৰথম ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকৰ মাজলৈ আহিছোঁ ইউটিউবৰ এটা চেনেল মই 2017 চনতে খুলিছিলোঁ ছোৱালীয়ে 3টা ভিডিঅ' মাত্ৰ আপলোড কৰি থৈছিলে তাইৰ এটা ডান্স কভাৰ ডান্সৰ এটা ভিডিঅ' গোদাবৰী নৈৰে পাৰত তাই মানে প্ৰগ্ৰেম কৰি থাকে সেইবাবে সেইটো তাই তাতে সংৰক্ষণ কৰিলে তাৰপিছত আহিলে কৃষ্ণ নৃত্যৰ এটা ভিডিঅ' এটা আছে তাৰপিছত তাইৰ নামঘৰত কৰা এটা দিহা নামৰ এটা ভিডিঅ' আছে এই 3টা ভিডিঅ' তাই আপলোড কৰি থৈছিলে ময়ো কৰি দিছিলোঁ বাৰু কিন্তু তাৰপাছত আহিলে মই চিন্তা কৰিলোঁ লকডাউনত মই বিভিন্ন ধৰণৰ কাম কৰিছোঁ এইখিনি সংৰক্ষণ এনেদৰে ইয়াতে থাকক গতিকে মই চিন্তা চৰ্চা কৰি পেলাই সেই ছেপ্টেম্বৰ মাহৰ 2020 চনৰ পৰা মই এনেধৰণে ব্লগিং কৰা আৰম্ভ কৰি দিলোঁ যিখিনি আপোনালোকে মোক বহুতখিনি মৰম দিছে তাৰ কাৰণে মই অশেষ কৃতজ্ঞতা আপোনালোকক জনাইছোঁ আৰু 2021-22 যিমান দিন পাৰোঁ মই আপোনালোকৰ মাজত এনেদৰে থাকি যাম চেষ্টা কৰিম নতুন ভাল কণ্টেণ্ট দি যাবলৈ আপোনালোকে মোক কমেণ্টত খালি জনাব কি ভুল হৈছে আৰু কেনেধৰণে মই আগুৱাই যাব পাৰোঁ গতিকে নতুনসকলে মোক সহায় কৰিব নতুন বন্ধু বান্ধৱীসকলে গতিকে মই আপোনালোকক অশেষ কৃতজ্ঞতা জনাইছোঁ 2020 চনত মোৰ এই ইউটিউব যাত্ৰাত আপোনালোকে মোক সংগী কৰিলে গতিকে মই আপোনালোকক অশেষ ধন্যবাদ এইখিনিতে জনাইছোঁ 2020 চনৰ 7 জুলাই এই দিনটোৰ পৰাই মই আৰম্ভ কৰিছিলোঁ নিয়মীয়াভাৱে ব্যায়াম কৰিবলৈ আৰু তাৰ ফলত কেনেধৰণে মোৰ ওজন 59 কেজি হৈছিলেগৈ আৰু ওজন কেনেকৈ কমিলে মই সেয়া আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখুৱাম মাত্ৰ মই সেয়া উল্লেখে কৰিছিলোঁ যে 2020 চনত মই এটা কাম কৰিলোঁ যিটো মোৰ বাবে কিন্তু লাভজনকেই হ'ল গতিকে আপোনালোকো নিয়মীয়াভাৱে যদি ব্যায়াম কৰে এইখিনি লাভ পাবলৈ সক্ষম হ'ব আৰু কেনেদৰে ব্যায়াম কৰোঁ সেইখিনি মই পিছত এটা ভিডিঅ'ত দেখুৱাম বন্ধু বান্ধৱীসকল মই 2020ত কি হেৰুৱালোঁ চাওঁচোন বলক প্ৰথমেই মই 2020ত হেৰুৱালোঁ এটা মূল্যৱান বছৰ বহুত সময় হেৰুৱালোঁ জীৱনৰ এটা বছৰ গুচি গ'ল আমাৰ জীৱনৰ পৰা আৰু স্মৃতি মাথোন ৰৈ যাব গতিকে তাৰ পাছত আৰু বহুত কিবাকিবি হেৰুৱাইছোঁ বহুত কিবাকিবি পালোঁ হেৰুৱাৰ প্ৰথমেই হৈছে এই বছৰটোত মই অতি মৰমৰ বৌতীজনীক মই হেৰুৱাইছোঁ আৰু এইটো অতি দুখৰ কথা যে অকস্মাতে আমাৰ মাজৰ পৰা হেৰাই গ'ল আমি আইতা মানে মামা ঘৰৰ আইতা হয় ককা আইতাৰ ভিতৰত ঘৰতে হওক মামা ঘৰতে হওক কেৱল বৌতীকে পাইছিলোঁ সেইকাৰণে সকলো নাতি নাতিনী আটাই মৰমৰ আছিলে প্ৰত্যেকেই সেই অভাৱ অনুভৱ কৰিব আৰু এয়া হৈছে আমাৰ জীৱনৰ আটাইতকৈ অপূৰণীয় ক্ষতি 2020 চনত আমাৰ পৃথিৱীত যি মহামাৰীৰ আবিৰ্ভাৱ হ'ল কৰোনা মহামাৰী আমাক চাৰিওফালৰ পৰা গ্ৰাস কৰি ধৰিলে অসমতো ইয়াৰ প্ৰভাৱ যথেষ্ট পৰিমাণে পৰিলে আৰু বৰ্তমানলৈকে আমি সেয়া ভুক্তভোগী হৈ আছোঁ গতিকে আমি যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে 2021ত যাতে তাৰ পুনৰাবৃত্তি নহয় সেয়া আমি কৰিবই লাগিব গতিকে 2020 চনত আমি বহুতকেইজন সংগীতজ্ঞ ৰাজনীতিবিদ শিল্পী কলাকৌশলী আৰু সাধাৰণ মানুহৰ পৰা চিকিৎসক নাৰ্ছৰ পৰা আদি কৰি বহুত মানুহ আমাক কৰোনাই লৈ গ'ল আমাৰ মাজৰ পৰা গতিকে আমি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে একান্তই আমি ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকৰ আত্মাই সদ্গতি লাভ কৰে আৰু আমাৰ কাৰণে যিখিনি কষ্ট তেওঁলোকে চিকিৎসকসকলে নাৰ্ছসকলে যিখিনি চিকিৎসাৰ বৃত্তিৰ লগত জড়িত হৈ পেলাই মৃত্যু হ'ল তেখেতসকলক সঁচাকৈ ভগৱানে যাতে তেওঁলোকৰ আত্মাৰ সদ্গতি দিয়ে তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৱে কৰক আৰু পুনৰ যাতে এনেকুৱা ধৰণে আমাৰ মাজলৈ দুৰ্যোগ নাহে 2021ত আমি সেই প্ৰাৰ্থনা কৰিছোঁ বন্ধু বান্ধৱীসকল চাওঁতে আমি 2020ক বিদায় জনাই 21ক আমি আদৰিব হ'লহি সময় গতিকে সকলোলৈকে অজস্ৰ মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু 2021ত বহুতখিনি কাম আমাৰ কৰিবলগীয়া আছে আমি প্ৰথমতেই পৰিকল্পনাই কৰিব লাগিব পৰিকল্পনা অবিহনে কোনো কামেই সম্ভৱ নহয় আমাৰ জীৱনত 2021ৰ প্ৰথমতেই মোৰ এটা গুৰু দায়িত্ব আছে আৰু সেয়া হৈছে কণকণক নতুন স্কুলত এডমিশ্যন দিয়াটো আৰু যোৱা বছৰ তাই এটা বছৰে লছ হ'ল যোৱা বছৰ মই ফৰ্ম আনিলোঁ কিন্তু এনেকুৱা ধৰণৰ পৰিস্থিতিৰ কাৰণে ভালেই কৰিলোঁ নিদিলোঁ কিন্তু এইবছৰ আমাৰ প্ৰথমতেই জানুৱাৰী মাহত এইটো কাম আমি কৰিম বুলি মানে একেবাৰে ভাবি থৈছোঁ তাৰপিছত লাহে যিখিনি কাম আধৰুৱা হৈছে সেইখিনি কৰিবলৈ চেষ্টা কৰিম আৰু নিজৰ কাৰণে আপোনালোকে এই বছৰটোত মানে এটা ভাবক যে আমি নিজৰ কাৰণে কিছু সময় ব্যয় কৰিম
আৰু মই ভাবিছোঁ নিজৰ কাৰণে ব্যয় কৰা অৰ্থ এইটো নহয় যে আপুনি মই খুব কিবা কিবি কৰি ফুৰিম কৰিম, এইটোও নহয়। নিজৰ যিখিনি নিজৰ মাজত থকা সৌন্দৰ্য, ভিতৰত থকা মনৰ সৌন্দৰ্যখিনি আপোনালোকে উদঙাই দিয়ক। সেই সৌন্দৰ্যখিনি এনেকুৱা হ'ব পাৰে যে আপুনি কিবা এটা কৰি ভাল পায়, কিন্তু আপুনি সুবিধা পোৱা নাই। গতিকে সেইখিনি আপোনালোকে কৰিবলৈ চেষ্টা কৰক। কোনোবাই তাঁতত ফুল বাচি ভাল পায়, কোনোবাই ভাত বনাই ভাল পায়, কিবা কিবি আচাৰ চাচাৰ বনাই ভাল পায়, জামজেলি বনাই ভাল পায়, তাৰপিছতে ঘৰুৱা কাম কৰি ভাল পায়। এইখিনি কৰাৰ আঁৰত যিখিনি ক্ৰিয়েটিভ বা সৃজনীশীল গুণ লুকাই আছে, সেইখিনি আপোনালোকে কৰি দেখাওক। মই 2020 চনত এনেদৰেই নিজক উদঙাই দিবলৈ চেষ্টা কৰি বহুতখিনি সময় পাৰ কৰিলোঁ, যিখিনিৰ পৰা মই আত্মসন্তুষ্টি পালোঁ। আচলতে আমি যেতিয়া আত্মসন্তুষ্টি পাওঁ তেতিয়া আমাৰ জীৱনটো খুব সুখৰ হৈ পৰে। সেইকাৰণে মই আহ্বান জনাইছোঁ 2021 চনটো আপোনালোকৰ জীৱনলৈ এনেকুৱা সুন্দৰ সুন্দৰ দিন, সুন্দৰ পল, সুন্দৰ ক্ষণ কঢ়িয়াই আনক। তাৰ কাৰণে মই সদায় আশাৰে বাট চাই ৰ'ম। আপোনালোকে জনাব আপোনালোকে কেনেধৰণে জীৱনটো উদযাপন কৰে। আচলতে আমি সদায় সঁচাকৈ জীৱনটো উদযাপন কৰিব লাগে আৰু এনেধৰণে আমি জীৱনটো উপভোগো কৰিব পাৰোঁ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল বেছি দীঘলীয়া নকৰোঁ, আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু আপোনালোকে কমেণ্টত মোক জনাব। চাওঁতে চাওঁতে 2020 চনত কি পালোঁ, কি হেৰুৱালোঁ, এইখিনি আমি চাইছোঁ। আৰু শেষত এটা মোৰ জীৱনৰ আটাইতকৈ গুড নিউজ আপোনালোকক দিবলৈ ওলাইছোঁ, আৰু সেয়া হৈছে মোৰ মানুহজনৰ চাকৰিৰ ক্ষেত্ৰত যি ভাল খবৰ আপোনালোকে আশা কৰে, সেই আশা কৰা ভাল খবৰটোৱে মই পাইছোঁ। আৰু সেই ভাল খবৰৰ আৰু ভাল খবৰ মই আপোনালোকক যেতিয়া আহে গুড নিউজ হিচাপে এটা মই জনাম আপোনালোকক। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে ভাল ধৰণে আগুৱাই যাব পাৰোঁ আৰু কিছুমান কাম কৰি যাব পাৰোঁ যিখিনিৰ পৰা সমাজৰ লাভ হয়। গতিকে এই গুড নিউজটো মই আপোনালোকৰ শেষত দিম বুলি কৈছিলোঁ। এইটো হৈছে চাকৰি সম্বন্ধে গুড নিউজ। মোৰ মানুহজনৰ কলেজৰ চাকৰি আগতেও কৰি আছিলে, কিন্তু তেওঁলোকৰ কিছুমান কণ্ডিশ্যন থাকে, সেই কণ্ডিশ্যনবিলাক ফুলফিল কৰাৰ পাছতহে এইবিলাক হয়। গতিকে সেই আশা কৰা যিটো ভাল খবৰ আপোনালোকক মই এতিয়া একদম শেষত জনাইছোঁ, আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব। আৰু মোৰ এই ইউটিউব যাত্ৰাত আপোনালোকে সঁচাকৈ বহুত মৰম দিছে, আৰু আপোনালোকে পুনৰ এনেধৰণে মৰম দি যাব বুলি মই আশাবাদী। অশেষ কৃতজ্ঞতা, ধন্যবাদ জনালোঁ মই, আৰু আপোনালোকে মোক লগ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।